নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ চতুৰ্থ অধ্যায়ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 4.2 থকা প্ৰশ্নবোৰ আলোচনা কৰিম এটা চাও আহাচোন ইয়াতে আমাক প্ৰথম প্ৰশ্ন কি দিছে ইয়াতে দিছে এটা চতুৰ্ভুজ PQRS অংকন কৰা যত PQ = 6 cm QR = 7 cm RS = 7.5 cm angle Q = 105 degree আৰু angle R = 80 ডিগ্ৰী ইয়াতে আমাক পাঁচটা যোগ দি আছে তিনিটা বাহুৰ যোগ আৰু দুটা কোণৰ যোগ আমি এই পাঁচটা যোগৰ সহায়ত আমি কি কৰিব লাগিব এটা চতুৰ্ভুজ অংকন কৰিব লাগিব প্ৰথম ষ্টেপত আমি কি কৰিম এডাল ৰেখাখণ্ড আঁকিম এটো কি ৰেখাখণ্ড আঁকিম QR = 7 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিম আমি কি আঁকিলো QR = 7 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকিলো এতিয়া নেক্সট আমি কি কৰিম এংগেল Q 105 ডিগ্ৰী আমি কি আঁকিম কোণ আঁকিম ইয়াতে আমি কি আঁকিলো 105 ডিগ্ৰী আমি কোণ আঁকিলো আৰু QX ৰশ্মি আঁকিলো এতিয়া নেক্সট আমাৰ কি আছে R = 80 ডিগ্ৰী ইয়াতে আমি কি আঁকিলো R = 80 ডিগ্ৰী আমি এটা কোণ আঁকিলো আৰু RY ৰশ্মি আঁকিলো এটো হল এতিয়া আমি কি কৰিম Q বিন্দুত কেন্দ্ৰ কৰি 6 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিম আৰু এই Q বিন্দুত কেন্দ্ৰ কৰি যেটো 6 cm ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিলো এই বৃত্তচাপে QX ৰশ্মিৰ এটা বিন্দুত কাটিছে ইয়াৰ নাম হ'ব P আৰু PQ আমাৰ কিমান 6 cm নেক্সট 7.5 cm ব্যাসাৰ্ধৰ আমি এটা বৃত্তচাপ আঁকিম R বিন্দুত কেন্দ্ৰ কৰি আৰু R বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে RY ৰশ্মি এটা বিন্দুত কাটিছে হেতু নাম কি দিম S এতিয়া আমি কি কৰিম P আৰু S সংযোগ কৰিম
P আৰু S আমি কি কৰিলো সংযোগ কৰিলো P Q R S আমাৰ কি হল চতুৰ্ভুজটো আমাৰ সম্পূৰ্ণ হল এটো কিমান আছিলে 7.5 সেন্টিমিটাৰ এতিয়া আমাৰ চতুৰ্ভুজটো অঙ্কন কৰা হৈ গল এতিয়া চাও আহাচোন অঙ্কন প্ৰণালীত কি কৈছে স্তৰ 1 স্কেলৰ সহায়েৰে QR = 7 cm ৰেখাখণ্ড অঙ্কন কৰা হল স্তৰ 2 Q বিন্দুত 105 ডিগ্ৰী কোণ অঙ্কন কৰা হল আৰু QX ৰশ্মি অঁকা হল ঠিক একেদৰে স্তৰ 3 ত R বিন্দুত 80 ডিগ্ৰী কোণ অঙ্কন কৰা হৈছে আৰু RY ৰশ্মি অঙ্কন কৰা হৈছে নেক্সট স্তৰত কি কৰিছো Q বিন্দুত কেন্দ্ৰ কৰি 6 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঙ্কন কৰিছো আৰু যি বৃত্তচাপে QX ৰশ্মিক এটা বিন্দুত ছেদ কৰিছে সেই বিন্দুটোৰ নাম আমি কি দিছো P বিন্দু ঠিক একেদৰে নেক্সট ষ্টেপত কি হৈছে R বিন্দুত কেন্দ্ৰ কৰি আমি 7.5 cm ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো যি বৃত্তচাপে RY ৰশ্মিক এটা বিন্দুত ছেদ কৰিছে যাৰ নাম আমি কি দিছো S বিন্দু শেষৰ স্তৰত আমি কি কৰিছো PS সংযোগ কৰি PQRS আমি চতুৰ্ভুজটো সম্পূৰ্ণ কৰিছো আমাৰ কি হল চতুৰ্ভুজটো সম্পূৰ্ণ হল এটা চাও আহাচোন আমাক নেক্সট প্ৰশ্নত কি দিছে এটা চতুৰ্ভুজ ABCD অঙ্কন কৰা যত AB = 4.5 cm BC = 5.5 cm CD = 5 cm angle B = 68 degree আৰু angle C = 90 degree ইয়াতে আমাক কি আঁকিব দিছে চতুৰ্ভুজ আঁকিব দিয়া দিছে আৰু ইয়াটো কি দিয়া আছে ইয়াটো আমাক কি দিয়া আছে পাঁচটা যোগ দিয়া আছে পাঁচটা যোগৰে তিনিটা যোগ বাহুৰ যোগ আৰু দুটা কোণৰ যোগ আমি কি কৰিব লাগিব এই পাঁচটা যোগৰ সহায়ত চতুৰ্ভুজ অঙ্কন কৰিব লাগিব আমি প্ৰথমতে আঁকিম BC = 5.5 cm 5.5 cm দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড তাৰ পিছত কি আঁকিম আমি BC আঁকিলো angle B = 68 degree angle B angle B = 68 degree BX ৰশ্মি আৰু angle B = 68 degree আৰু angle C কিমান আছিলে angle C = 90 degree
আমি আঁকিলো এতিয়া বি বিন্দুত কেন্দ্ৰ কৰি আমি কি কৰিম এডাল বৃত্তচাপ আঁকিম যাৰ ব্যাসাৰ্ধ কিমান 4.5 সেন্টিমিটাৰ আৰু এই বৃত্তচাপে bx ৰশ্মিক যেটো বিন্দুত কাটিছে তাৰ আমি নাম কি দিম a 4.5 সেন্টিমিটার নেক্সট আমি কি কৰিম C বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম যি বৃত্তচাপৰ ব্যাসাৰ্ধ কিমান 5 সেন্টিমিটার আর এই বিন্দুটোৰ নাম আমি কি দিম ডি বিন্দু মানে CY ৰশ্মিক C বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে যি বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম কি দিম ডি বিন্দু আৰু ইয়াৰ কিমান আছিল 5 সেন্টিমিটার আমি কি কৰিম এতিয়া A আৰু D সংযোগ কৰি দিম আমি কি কৰিলো A D সংযোগ কৰিলো A B C D আমাৰ চতুৰ্ভুজটো কি হল সম্পূৰ্ণ হল এতিয়া আমি চাও আহাচোন অঙ্কন প্ৰণালীতনো কি দিয়া আছে স্তৰ 1 স্কেলৰ সহায়েৰে BC = 5.5 সেন্টিমিটাৰ ৰেখাখণ্ড অঙ্কন কৰা হল স্তৰটো B বিন্দু 68 ডিগ্ৰী কোণ অঙ্কন কৰা হল আৰু কি কৈছে BX ৰশ্মি অঁকা হল C বিন্দু 90 ডিগ্ৰী কোণ অঙ্কন কৰা হল আৰু CY ৰশ্মি অঙ্কন কৰা হল B বিন্দুত কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল আৰু এই বৃত্তচাপে BX ৰশ্মিক যেটো বিন্দুত সেট কৰিছে তাৰ নাম কি দিছো আমি A বিন্দু নেক্সট স্টেপত কি কৰিছো C বিন্দুত কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল আৰু এই বৃত্তচাপে CY ৰশ্মিক D বিন্দুত সেট কৰিছে আৰু শেষত কি কৰিছো AD সংযোগ কৰি ABCD চতুৰ্ভুজটো আমাৰ কি হল সম্পূৰ্ণ কৰা হল এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এটা আয়ত অঙ্কন কৰা যাৰ সন্নিহিত বাহুৰ দিক 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ আমাক কি কৈছে আয়ত অঙ্কন কৰিব দিছে সন্নিহিত বাহুৰ জোখ কিমান দিয়া আছে 5 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ যদি এটা আয়ত হয় ইয়াতে আমি যদি এটা আয়ত অঙ্কন কৰো A B C D এটো যদি 7 সেন্টিমিটাৰ হয় তাৰ বিপৰীত বাহুটো কিমান হ'ব 7 সেন্টিমিটাৰ এটো যদি 5 সেন্টিমিটাৰ হয় তাৰ বিপৰীত বাহু কিমান হ'ব 5 সেন্টিমিটাৰ তাৰ মানে AB যিমান হ'ব CD ও হে একে হ'ব মানে দুটাই 7 সেন্টিমিটাৰ BC = DA কিমান হ'ব 5 সেন্টিমিটাৰ আৰু আমি কি জানো যে আয়তৰ প্ৰতিটো কোণৰ জোখ কিমান হয় 90 ডিগ্ৰী এংগেল A এংগেল B এংগেল C এংগেল D = কিমান 90 ডিগ্ৰী এতিয়া আমি কি কৰিম আয়ত অঙ্কন কৰিম প্ৰথমতে আমি এডাল ৰেখাখণ্ড আঁকিম A B যাৰ জোখ কিমান 7 সেন্টিমিটাৰ আৰু আমি কি জানো যে আয়তৰ প্ৰতিটো কোণৰ জোখ কিমান 90 ডিগ্ৰী
এংগেল এও আমি আঁকিছো 90 ডিগ্ৰী আৰু এংগেল বিও আঁকিছো আমি 90 ডিগ্ৰী আৰু আমি কি নাম দিছো এইটো AX ৰশ্মি আৰু BY ৰশ্মি এতিয়া আৰু আমি কি পাইছিলো সন্নিহিত বাহু কিমান আছিলে এটা 7 আৰু 5 গতিকে যদি এটো 7 হয় বাকি এই দুটা বাহু কিমান হ'ব 5 সেন্টিমিটাৰ এতিয়া AX ৰশ্মিক A বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে যিটো বিন্দুত কাটিছে তাৰ নাম আমি কি দিম D আৰু BY ৰশ্মিক B বিন্দুত কেন্দ্ৰ কৰি আঁকা বৃত্তচাপে যিটো বিন্দুত কাটিছে তাৰ নাম আমি কি দিম C এটো কিমান পালো 5 সেন্টিমিটাৰ আৰু এটো হ'ব 5 সেন্টিমিটাৰ এতিয়া আমি কি কৰিম C আৰু D সংযোগ কৰি দিম CD কিমান পালো CD হ'ব 7 সেন্টিমিটাৰ গতিকে আমাৰ A B C D আয়ত ক্ষেত্ৰটো কি হল সম্পূৰ্ণ হল এতিয়া আমি অঙ্কন প্ৰণালীটো চাম স্কেলৰ সহায়েৰে AB = 7 সেন্টিমিটাৰ ৰেখাখণ্ড অঙ্কন কৰা হল A বিন্দুত 90 ডিগ্ৰী কোণ অঙ্কন কৰা হল আৰু AX ৰশ্মি অঁকা হল আকৌ একেদৰে B বিন্দুত আমি কি কৰিছো 90 ডিগ্ৰী কোণ অঙ্কন কৰিছো আৰু BY ৰশ্মি অঙ্কন কৰিছো A বিন্দুত কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰা হল আৰু এই বৃত্তচাপে AX ৰশ্মিক যেটো বিন্দুত ছেদ কৰিছে তাৰ নাম কি দিছো আমি D বিন্দু আকৌ কি কৰিছো B বিন্দুত কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছো আৰু এই বৃত্তচাপে BY ৰশ্মিক যেটো বিন্দুত কাটিছে তাৰ নাম আমি কি দিছো C বিন্দু হেকত আমি কি কৰিছো D আৰু C সংযোগ কৰি ABCD আয়তটো আমি কি কৰিছো সম্পূৰ্ণ কৰিছো আজিৰ অংকত এইখিনি আমাৰ কি হল অনুশীলনী 4.2 আমাৰ গুটেখিনি প্ৰশ্ন আলোচনা কৰা সম্পূৰ্ণ হৈ গল মানে আমাৰ অধ্যায় 4 সম্পূৰ্ণ হল পৰৱৰ্তী অংকত আমি অধ্যায় 5 আলোচনা কৰিম আজিৰ অংকত এইখিনিয়ে ধন্যবাদ